তো হেল্ল' ফ্ৰেণ্ডছ, আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে। তো ফাইনেলি আকৌ নতুনকৈ বহুত চাকৰি মুকলি কৰা হ'ল LIC। তো আপোনালোকে যদি LICত চাকৰি কৰিব বিচাৰে তো আপোনালোকে কৰিব পাৰিব। তো LIC চাকৰি কৰিবৰ কাৰণে আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যন কিমান হ'ব লাগিব, বয়স কিমান হ'ব লাগিব, চিলেকশ্যন প্ৰচেছটো কেনেকুৱা হ'ব আৰু আবেদন কৰাৰ সময়ত কোনসকল কেণ্ডিডেটৰ কিমান এপ্লিকেশ্যন ফিজ দিব লাগিব, তো সকলো ডিটেইলছ আজিৰ এইটো ভিডিঅ'ত মই আপোনালোকক জনাই দিম। তো ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। আৰু যদি মোৰ চেনেল নতুন হৈ আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব। আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছআপত, ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই ভিডিঅ'টো চাই LIC চাকৰিৰ বিষয়ে জানিব পাৰে বা এপ্লাই কৰি ল'ব পাৰে। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো প্ৰথমতে আপোনালোকে চাওক, এতিয়া আপোনালোকে ডিটেইলছটো জানি লওক। ইয়াৰ পিছত আপোনালোকে কেতিয়াৰ পৰা আবেদন কৰিব পাৰিব, কেতিয়ালৈকে লাষ্ট ডেট ৰখাব, ভিডিঅ'ত আপোনাক জনাই দি আছোঁ। তো চাওক, এতিয়া আপোনালোকে ওপৰত লিখা আছে LICAAO। তো LICAAO ৰিকুৱাৰমেণ্ট 2025। তো ইয়াৰ অৰ্গেনাইজেশ্যন নেম হ'ব আপোনাৰ লাইফ ইঞ্চুৰেঞ্চ কৰ্পৰেশ্যন অফ ইণ্ডিয়া। তো LICৰ ফুল ফৰ্ম হ'ব আপোনাৰ লাইফ ইঞ্চুৰেঞ্চ কৰ্পৰেশ্যন অফ ইণ্ডিয়া। তো আপোনালোকে চাব পাৰিছে। তো পষ্টৰ নেম হ'ব আপোনাৰ এছিষ্টেণ্ট এডমিনিষ্ট্ৰেটিভ অফিচাৰ AAO। তো আপুনি নিশ্চয় গম পালে পষ্টৰ নেম আপোনাৰ কি পষ্ট মুকলি কৰা হৈছে, এছিষ্টেণ্ট পষ্ট মুকলি কৰা হৈছে। টোটেল পষ্ট হয় আপোনালোকে 400 পষ্ট। এতিয়া 400 পষ্ট ইয়াতে মুকলি কৰা হৈছে আৰু এপ্লাই মোড কিন্তু আপোনাৰ অনলাইন হ'ব। তো আপোনাৰ অনলাইন এপ্লাই কৰিব লাগিব। আৰু ইয়াতে অল ইণ্ডিয়া কেণ্ডিডেট কিন্তু ইয়াতে এপ্লাই কৰিব পাৰিব, মেল ফিমেল দুটাই। তো ল'ৰা ছোৱালী দুটাই কিন্তু এই চাকৰিটোৰ বাবে আবেদন কৰিব পাৰিব। তো আপোনালোকে নিশ্চয় গম পালে। তাৰপিছত চাগে আপোনালোকে LICৰ AO চাগে আপোনালোকে ৰিক্ৰুটমেণ্ট 2025 চেলাৰী চাগে আপোনালোকে চেলাৰী কিন্তু আপোনাৰ চাগে 92,870 ৰুপিজলৈকে পাৰ মান্থ চেলাৰী লাভ কৰিব। চেলাৰী কিন্তু আপোনালোকে যথেষ্ট লাভ কৰিব, 92,870 ৰুপিজ পাৰ মান্থ চেলাৰী লাভ কৰিব। তো চেলাৰী আপোনালোকে যথেষ্ট লাভ কৰিব, দেৰি নকৰিব, সোনকালে আপোনালোকে আবেদন কৰি লৈ ল'ব। তাৰপিছত আপোনালোকে এই চাকৰিটো কৰিবৰ কাৰণে আপোনাৰ বয়স কিমান হ'ব লাগিব। তো এজ লিমিট চাগে আপোনালোকে মিনিমাম বয়স আপোনাৰ 20 ইয়াৰ্ছ হ'ব লাগিব আৰু মেক্সিমাম যিটো বয়স সেইটো আপোনালোকে 30 ইয়াৰ্ছ। তো 20 বছৰৰ পৰা লৈ আপোনালোকে 30 বছৰ বয়সৰ ভিতৰত হ'ব লাগিব। তেতিয়াহে আপোনালোকে ইয়াতে আবেদন কৰিব পাৰিব LIC চাকৰিৰ বাবে। তো আপোনালোকে নিশ্চয় গম পালে। তো ইয়াৰ পিছত চাগে আপোনালোকে এপ্লিকেশ্যন ফিজ চাগে আপোনালোকে আৰু কিন্তু ইয়াতে এজ ৰিলেক্সনো লাভ কৰিব। যিসকল SC ST OBC হয় সেইসকল কিন্তু ইয়াতে এজ ৰিলেক্সনো লাভ কৰিব। তো এতিয়া আপোনালোকে এপ্লিকেশ্যন ফিজ চাগে আপোনালোকে যিসকল জেনেৰেল আৰু OBC তো সেইসকলক 700 টকাকৈ পে'মেণ্ট কৰিব লাগিব। আৰু বাকী SC ST PWD সকল কিন্তু ইয়াতে 85 ৰুপিজ কিন্তু আপোনাক পে'মেণ্ট কৰিব লাগিব। তো পে'মেণ্ট মোড আপোনাৰ অনলাইন হ'ব। ডেবিট কাৰ্ড, নেট বেংকিং, ক্ৰেডিট কাৰ্ড এইবোৰ দি কিন্তু আপোনালোকে পে'মেণ্ট কৰি ল'ব পাৰিব। তো আপোনালোকে নিশ্চয় গম পালে। তো তাৰপিছত চাগে আপোনালোকে চিলেকশ্যন প্ৰচেছ। তো ইয়াৰ আপোনাৰ চিলেকশ্যন প্ৰচেছটো কেনেকুৱা হ'ব চাগে আপোনালোকে ৰিটাৰ্ণ এক্সাম আৰু প্ৰি এণ্ড মেইন। তো ইয়াতে আপোনাৰ কোনো বেলেগ একো নাই, ইয়াতে আপোনাৰ কোনো ভেৰিফিকেশ্যন নহয়। আপোনাৰ ইয়াতে ৰিটাৰ্ণ এক্সাম এটা হ'ব। ৰিটাৰ্ণ এক্সাম হোৱাৰ পিছত আপোনালোকে প্ৰি এণ্ড মেইন আপোনাৰ এটা আহিব। তো এতিয়া আপোনালোকে এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকে ইয়াতে কোৱা হৈছে আপোনালোকে চাকৰিটো কৰিবৰ কাৰণে এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকে এনি গ্ৰেজুৱেট পাছ। তো অনলি কিন্তু ইয়াতে গ্ৰেজুৱেট পাছ কৰা কেণ্ডিডেটসকলেহে এই LIC চাকৰিৰ বাবে আবেদন কৰিব পাৰিব। ইয়াৰ বাহিৰে কিন্তু আবেদন কৰিব নোৱাৰিব। 10 পাছ, হাই ছেকেণ্ডেৰী পাছ সেইসকল কিন্তু ইয়াতে আবেদন কৰিব নোৱাৰিব। তো ইয়াতে অকল গ্ৰেজুৱেট পাছ আৰু এনি গ্ৰেজুৱেট পাছ। তো আপোনালোকে যদি গ্ৰেজুৱেট পাছ কমপ্লিট কৰিছে তো আপোনালোকে কিন্তু এই চাকৰিটোৰ বাবে আবেদন কৰিব পাৰিব। তো আপোনালোকে নিশ্চয় গম পালে। তো এতিয়া আপোনালোকে চাওক, আবেদন কৰাৰ সময়ত আপোনাৰ কিছুমান ইম্পৰ্টেণ্ট ডকুমেণ্টছৰ প্ৰয়োজন হ'ব। তো কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব চাগে, পাছপোৰ্ট চাইজ ফটো দিব লাগিব, চিগনেচাৰটো লাগিব, আধাৰ কাৰ্ডখন লাগিব। ইয়াতে আপোনাৰ কিন্তু আৰু এটা ডকুমেণ্টছ লাগিব, সেইটো হ'ল আপোনাৰ ৰিজুম বা বায়'ডাটা। দুটা এটা লাগিব। তাৰপিছত আপোনালোকে এডুকেশ্যন চাৰ্টিফিকেট লাগিব, এডুকেশ্যন সকলো চাৰ্টিফিকেট লাগিব। তাৰপিছত কাষ্ট চাৰ্টিফিকেটখন লাগিব। ইয়াত আপোনালোকে এজ প্ৰুফ হিচাপে আপোনাক চাৰ্টিফিকেট দিব লাগিব। তো আপোনালোকে নিশ্চয় গম পালে। তাৰপিছত হয়তো আপোনালোকে হাউ টু এপ্লাই। তো ইয়াতে আপোনালোকে এই চাকৰিটোৰ বিষয়ে ইয়াতে ষ্টেপ বাই ষ্টেপ কিন্তু আপোনাক জনাই দিয়া হৈছে। তো আপোনালোকে যদি চাকৰি কৰিব বিচাৰে তো আপোনালোকে LIC চাকৰি কৰিব পাৰিব। আৰু এই LIC চাকৰি কৰিবৰ কাৰণে আপোনাৰ যিটো এডুকেশ্যন কোৱালিফিকেশ্যন সেইটো আপোনাৰ গ্ৰেজুৱেট পাছ কৰা কমপ্লিট হ'ব লাগিব। তেতিয়াই কিন্তু আপোনালোকে আবেদন কৰিব পাৰিব বা আপোনালোকে চাকৰিটো কৰিব পাৰিব। তো আপোনালোকে নিশ্চয় গম পালে। তো এতিয়া আপোনালোকক কৈ দি আছোঁ যে এই যিটো চাকৰি যিটো আপোনাৰ নতুন মুকলি কৰা হৈছে, তো এই চাকৰিটো কিন্তু এতিয়ালৈকে আবেদন আৰম্ভ হোৱা নাই।
তো এতিয়া কিন্তু আপোনালোকে আবেদন কৰিব নোৱাৰিব তো এইটোৰ কিন্তু ডেট কিন্তু ফাইনেল ডেট অহা নাই জাষ্ট শৰ্ট নটিফিকেশ্যন আহিছে তো ফুল নটিফিকেশ্যনটো এতিয়ালৈকে অহা নাই তো এডভান্স ভিডিঅ'টো বনাই দিয়াৰ উদ্দেশ্য এটাই যে আপোনালোকে ৰেডি হৈ থকাত আপোনাৰ সুবিধা হ'ব তো সেইকাৰণে মই আপোনালোকক এডভান্স ভিডিঅ'টো বনাই জনাই দিছোঁ যদি আপোনালোকে কোনোবাই LIC চাকৰি কৰিব বিচাৰে তো কিন্তু আপোনালোকে কৰিব পাৰিব তো আপোনালোকে নিশ্চয় গম পালে তো ইয়াৰ পিছত মই আৰু এটা চাকৰিৰ বিষয়ে মই আপোনালোক জনাই দিছোঁ সেইটো হ'ল বেংকৰ চাকৰি যদি আপোনালোকে কোনোবাই বেংকৰ চাকৰি কৰিব বিচাৰে যদি আপোনালোকে বেংকত চাকৰি কৰিম বুলি ভাবিছে তো আপোনালোকে কৰিব পাৰিব তো কি বেংকত আপোনালোকে চাকৰি কৰিব পাৰিব মই আপোনাক জনাই দিছোঁ কি বেংকৰ চাকৰি মুকলি কৰা হৈছে তো সেইটো মই আপোনালোকক এতিয়া জনাই দি আছোঁ তো বেংকৰ চাকৰিটো হ'ল আপোনাৰ বেংক অফ বৰোদা যদি আপোনালোকে কোনোবাই বেংক অফ বৰোদা চাকৰি কৰিব বিচাৰে তো আপোনালোকে কৰিব পাৰিব তো বহুত চাকৰি মুকলি কৰা হৈছে তো ইয়াতে চাওক ওপৰত লিখা আছে বেংক অফ বৰোদা ৰিক্ৰুটমেণ্ট 2025 তো ইয়াৰ অৰ্গেনাইজেশ্যন নেম হ'ব আপোনাৰ বেংক অফ বৰোদা আৰু পোষ্ট হয় আপোনালোকে কি পোষ্ট মুকলি কৰা হৈছে তো এটা হ'ল আপোনাৰ ওয়াচমেন চাকৰি মুকলি কৰা হৈছে আৰু এটা গাৰ্ডেনৰ পোষ্ট মুকলি কৰা হৈছে দুটা পোষ্টত আপোনালোকে চাকৰি মুকলি কৰা হৈছে তো আপোনালোকে যদি চাকৰি কৰিব বিচাৰে বেংক অফ বৰোদাত তো আপোনালোকে কৰিব পাৰিব তো এপ্লাই মোড কিন্তু আপোনাৰ কিন্তু এইটো অফলাইন হ'ব তো আপোনালোকে অনলাইন আবেদন কৰিব নোৱাৰিব এইটো কিন্তু আপোনাক অফলাইন আবেদন কৰিব লাগিব তো অফলাইন আবেদন কৰিব লগা হ'লে আপোনাৰ এটা এপ্লিকেশ্যন ফৰ্মৰ প্ৰয়োজন হ'ব তো সেই এপ্লিকেশ্যন ফৰ্মখন আপোনালোকে কেনেকৈ পাব কি কৰিব সকলো মই ভিডিঅ'ত আপোনাক জনাই দি আছোঁ কেনেকৈ আপোনালোকে আবেদন কৰিব তো চাওক এতিয়া আপোনালোকে তাৰপিছত ইয়াতে আপোনালোকে অল ইণ্ডিয়া কেণ্ডিডেট কিন্তু ইয়াতে আবেদন কৰিব পাৰিব মেল ফিমেল দুটাই তো ল'ৰা ছোৱালী দুটাই কিন্তু এই বেংক অফ বৰোদা চাকৰিৰ কাৰণে আবেদন কৰিব পাৰিব তো আপোনালোকে নিশ্চয় গম পালে তো তাৰপিছত চাওক আপোনালোকে বেংক অফ বৰোদা ৰিকুৱাৰমেণ্ট চেলাৰী তো চেলাৰী চাওক আপোনালোকে 16,000 টকা পাৰ মান্থ চেলাৰী লাভ কৰিব প্ৰথমতে ষ্টাৰ্ট আপোনাক 16,000 টকা দিব ইয়াৰ পিছত লাহে লাহে আপোনাৰ কিন্তু বাঢ়ি যাব তো বেংক অফ বৰোদাটা কিন্তু আপোনাৰ প্ৰাইভেট বেংক হয় এইটো কিন্তু চৰকাৰী বেংক নহয় বেংক অফ বৰোদাত যদি আপোনালোকে চাকৰি কৰিব বিচাৰে তো আপোনালোকে কৰিব পাৰিব তো কেনেকৈ এপ্লাই কৰিব মই ভিডিঅ'ৰ কথা আপোনাক জনাই দি আছোঁ তাৰপিছত আপোনালোকে এই চাকৰিটো কৰিবৰ কাৰণে আপোনাক বয়স কিমান হ'ব লাগিব তো এজ লিমিট চাই আপোনালোকে মেক্সিমামটো দিয়া হৈছে 40 ইয়াৰ্ছ তো 40 বছৰ দিয়া হৈছে তো এতিয়া আপোনালোকে 18 বছৰৰ পৰা লৈ 40 বছৰ বয়সৰ ভিতৰত হ'ব লাগিব তেতিয়াহে কিন্তু আপোনালোকে আবেদন কৰিব পাৰিব আৰু লগতে ইয়াতে এজ ৰিলেক্সন লাভ কৰিব যিসকল SC ST OBC হয় সেইসকল কিন্তু ইয়াতে এজ ৰিলেক্সন লাভ কৰিব তো আপোনালোকে নিশ্চয় গম পালে তো এতিয়া আপোনালোকে আবেদন কৰাৰ সময়ত আপোনাক এপ্লিকেশ্যন ফিজ দিব লাগিব নেকি যদি দিব লাগে তো কিমান টকা দিব লাগিব আৰু যদি আপোনাক দিব নালাগে চাওক মই আপোনাক জনাই দি আছোঁ তো চাওক আপোনালোকে 1 টকা আপোনাক দিব নালাগে তো এপ্লিকেশ্যন ফিজ আপোনাক 1 টকা দিব নালাগে তো এই যিটো চাকৰি এইটো 100% ফ্ৰী জব হয় 100% ফ্ৰী অফ কষ্ট আপোনালোকে আবেদন কৰিব পাৰিব তো আপোনাক 1 টকা আপোনাক কিন্তু দিব নালাগে আবেদন কৰাৰ সময়ত আপোনালোকে নিশ্চয় গম পালে তো এতিয়া আপোনালোকে আৰু কিন্তু ইয়াতে এজ ৰিলেক্সন লাভ কৰিব যিসকল SC ST OBC সেইসকল কিন্তু ইয়াতে এজ ৰিলেক্সন লাভ কৰিব তো এতিয়া আপোনালোকে চিলেকশ্যন প্ৰচেছ আগতে আপোনালোকে অনলি ইণ্টাৰভিউ হ'ব তো এতিয়া আপোনাৰ কোনো এক্সাম নহয় কোনো ভেৰিফিকেশ্যন নহয় অনলি ইণ্টাৰভিউ হ'ব যদি আপোনালোকে ইণ্টাৰভিউত পাছ হয় তো আপোনালোকে চাকৰিটো লাভ কৰিব আৰু ইয়াৰ যিটো এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকে 7টা পাছ বুলি লিখা হৈছে তো 7 পাছৰ পৰা লৈ হাই ছেকেণ্ডাৰী বা 10 পাছ কৰা গ্ৰেজুৱেট পাছ কৰা সকলোৱে কিন্তু আবেদন কৰিব পাৰিব তো মিনিমাম কিন্তু 7 পাছ হ'ব লাগিব তো 7 পাছৰ পৰা লৈ 8 পাছ 10 পাছ হাই ছেকেণ্ডাৰী পাছ গ্ৰেজুৱেট পাছ সকলোৱে কিন্তু আবেদন কৰিব পাৰিব তো আপোনালোকে নিশ্চয় গম পালে তো ইয়াৰ যিটো এটা পোষ্ট সেই পোষ্টত কিন্তু আপোনাৰ যদি আপোনালোকে 7 পাছ কৰিছে তো আপোনালোকে আবেদন কৰিব পাৰিব তো আপোনালোকে নিশ্চয় গম পালে তাৰপিছত ইম্পৰ্টেণ্ট ডকুমেণ্টছৰ কিছু প্ৰয়োজন হ'ব আপোনালোকে নিশ্চয় গম পায় ইম্পৰ্টেণ্ট ডকুমেণ্টছ পাছপোৰ্ট সাইজ ফটো লাগিব চিগনেচাৰটো লাগিব আধাৰ কাৰ্ডখন লাগিব এডুকেশ্যন সকলো চাৰ্টিফিকেট লাগিব কাষ্ট চাৰ্টিফিকেটখন লাগিব আৰু এজ প্ৰুফ হিচাপে এটা আপোনাক চাৰ্টিফিকেট দিব লাগিব তো আপোনালোকে নিশ্চয় গম পালে তাৰপিছত হাউ টু এপ্লাই এটা এপ্লাইৰ বিষয়ে আপোনাক জনাই দিয়া হৈছে কেনেকৈ এপ্লাই কৰিব লাগিব কেনেকৈ কি কৰিব লাগিব এটা আপোনাক দিয়া হৈছে তো এতিয়া আপোনালোকে আবেদন কেনেকৈ কৰিব এপ্লিকেশ্যন যিটো ফৰ্ম সেইখন আপোনাক কেনেকৈ লাভ কৰিব এতিয়া মই আপোনালোকক সেইটো জনাই দি আছোঁ আৰু ইয়াৰ যিটো অফিচিয়েলি যিটো নটিফিকেশ্যন তো আপোনালোকে আবেদন কৰাৰ আগত আপোনালোকে ইয়াৰ যিটো অফিচিয়েলি যিটো নটিফিকেশ্যন সেই নটিফিকেশ্যন আপোনালোকে ভালকৈ চাই ল'ব চোৱাৰ পিছত আপোনালোকে আবেদন কৰিব তো এতিয়া মই আপোনালোকক এপ্লিকেশ্যন ফৰ্ম আৰু নটিফিকেশ্যন মই আপোনালোকক দেখুৱাই আছোঁ তো এইখনে হৈছে আপোনাৰ ফুল নটিফিকেশ্যন তো অফিচিয়েলি নটিফিকেশ্যন তো আপোনালোকে এই নটিফিকেশ্যন আপোনাক সকলো ডিটেইলছ কিন্তু আপোনালোকে পাই যাব তো ইয়াতে ইয়াৰ যিটো লাষ্ট ডেট দিয়া হৈছে চাগে আপোনালোকে 28 এপ্ৰিল 2025 তো বেছি দিন সময় নাই তো আপোনালোকে যদি চাকৰি কৰিব বিচাৰে তো আপোনালোকে সোনকালে আবেদন কৰি লৈ ল'ব ইয়াৰ লাষ্ট ডেট হোৱা হৈছে 28 এপ্ৰিল 2025 আৰু ইয়াৰ কিন্তু অলৰেডি এপ্লাই আৰম্ভ হৈ গৈছে তো ইয়াতে আপোনালোকে সকলো ডিটেইলছ কিন্তু আপুনি ইয়াতে চাব পাৰিব ইয়াতে এলিজিবিলিটি ক্ৰাইটেৰিয়া চাব পাৰিব তাৰপিছত চাওক আপোনালোকে যিটো আপোনাৰ বয়স তো আপোনালোকে বয়সটো চাই এজ লিমিট যিটো আপোনাৰ সেইটো আপোনালোকে 22 ইয়াৰ্ছৰ পৰা লৈ 40 ইয়াৰ্ছৰ ভিতৰত হ'ব লাগিব তেতিয়াহে কিন্তু আপোনালোকে আবেদন কৰিব পাৰিব আৰু এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকে 7টা পাছ তো 7 পাছৰ পৰা লৈ ইয়াতে মেট্ৰিক পাছ হাই ছেকেণ্ডাৰী পাছ গ্ৰেজুৱেট পাছ সকলোৱে কিন্তু আবেদন কৰিব পাৰিব তো এইটো নতুন নটিফিকেশ্যন অফিচিয়েলি ফুল নটিফিকেশ্যন হয় তো আপোনালোকে আবেদন কৰাৰ আগত আপোনালোকে এই নটিফিকেশ্যন আপোনালোকে
ভালকে এবাৰ চাই ল'ব ইয়াতে সকলো ডিটেইলছ কিন্তু ইয়াতে দিয়া হৈছে তো আপোনালোকে ভালকে চাই ল'ব তো এতিয়া আপোনালোকে এপ্লিকেশ্যন ফৰ্মখন আপোনালোকে ক'ত পাব তো এপ্লিকেশ্যন ফৰ্মখনো কিন্তু আপোনালোকে এই নটিফিকেশ্যনখনতে আপোনালোকে পাই যাব কাৰণ ইয়াতে 9খন পেজ দিয়া হৈছে এই 9খন পেজৰ মাজতে কিন্তু আপোনালোকে এটা এপ্লিকেশ্যন ফৰ্ম দিয়া হৈছে তো ইয়াতে আপোনালোকে চাগে যেতিয়া আপোনালোকে সাবমিশন আপুনি যেটো ফৰ্ম এই ফৰ্মখন ফিল কৰি আপোনালোকে ক'ত সাবমিট কৰিব লাগিব ইয়াতে আপোনাৰ সকলো ডিটেইলছ কিন্তু আপোনালোকে ইয়াতে পাই যাব ইয়াতে আপোনালোকে ভালকে প্ৰথমতে পঢ়ি চাব আপোনাক ক'ত জমা দিব লাগিব কেনেকৈ কি কৰিব লাগিব ইয়াতে আপোনাক সকলো দিয়া হৈছে তো এতিয়া আপোনাক চাওক এপ্লিকেশ্যন যেটো ফৰ্ম এই ফৰ্মখন মই আপোনাক দেখুৱাই আছো তো চাওক আপোনালোকে এনেক্সাৰ সি তো ইয়াতে আপোনালোকে এই ফৰ্মখন এতিয়া আপোনাক ফিল কৰিব লাগিব ইয়াতে আপোনাৰ সকলো ডিটেইলছ কিন্তু আপোনাক ইয়াতে দিয়া হৈছে তো আপোনালোকে ভালকে চাইছে আপোনাৰ নাম আপোনাৰ এড্ৰেছ আপোনাৰ সকলো ডিটেইলছ ভালকে আপোনালোকে আপোনাৰ যেটো সাৰ্টিফিকেটত যেটো আছে সেম সেইটোৱে আপোনালোকে ইয়াতে দি দিব ইয়াতে আপোনাৰ সকলো দি দিব এজ লিমিটৰ পৰা লৈ ইয়াতে বয়সলৈকে বয়সৰ পৰা সকলো কিন্তু আপোনালোকে দিব লাগিব মোবাইল নম্বৰ ইমেইল আইডি জেন্ডাৰ নেশ্যনেলিটি ৰিলিজিয়ন মেৰিটেল ষ্টেটাছ ফাদাৰ হাজবেণ্ড নেম পাৰ্মানেণ্ট এড্ৰেছ ইয়াতে আপোনাক সকলো কিন্তু আপোনাক দিব লাগিব তো আপোনালোকে ভালকে চাইছে আপোনালোকে এই ফৰ্মখন ফিল কৰি আপোনালোকে জমা দিব যদি এডুকেশ্যন কোৱালিফিকেশ্যন পৰা লৈ ইয়াতে সকলো আপোনালোকে ইয়াতে দিয়া হৈছে তো আপোনালোকে ভালকে পঢ়ি চাব চাই আপোনালোকে এই ফৰ্মখন ফিল কৰি আপোনালোকে আবেদন কৰিব পাৰিব তো ক'ত আপোনালোকে আবেদন কৰিব কেনেকৈ কি কৰিব কোনটো এড্ৰেছত আপোনাক দিব লাগিব এই নটিফিকেশ্যন কিন্তু আপোনালোকে সকলো পাই যাব তো আপোনালোকে ভালকে ওপৰত ভালকে পঢ়ি চাব এই ওপৰত আপোনাৰ সকলো ডিটেইলছ কিন্তু ইয়াতে দিয়া হৈছে তো আপোনাক ক'ত জমা কৰিব লাগিব ক'ত কি কৰিব লাগিব এতিয়া আপোনাক সকলো দিয়া হৈছে তো আপোনালোকে ভালকে চাই এপ্লাই কৰি লৈ ল'ব আৰু যদি আপোনালোকে এপ্লাই কৰিব নোৱাৰে মোক কমেন্ট কৰি জনাব ইয়াৰ ওপৰত ফুল ভিডিঅ' বনাই মই আপোনালোকক জনাই দিম তো আজি ভিডিঅ'ত ইমানেই আশা কৰিছো ভিডিঅ'টো ভাল লাগিছে যদি ভিডিঅ'টো ভাল লাগি থাকে তেন্তে লাইক কৰিব আৰু যদি মোৰ চেনেল নতুন হৈ আছে তেন্তে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছআপত ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব যাতে সকলোৱে এই ভিডিঅ'টো চাই এই দুটা চাকৰিৰ বিষয়ে জানিব পাৰে ধন্যবাদ